Hello guys, মই সুমিত গগৈ আৰু মই আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল Travel with AS05 লৈ। তো আজি মই ব্লগ ষ্টাৰ্ট কৰিছো। একদিন মই ব্লগ বনোৱা নাছিলো। একদিন ব্লগ ওলাব লাগে যে ব্লগ তো হে একদিন মই মানে ব্লগ বনোৱা নাছিলো যিহেতু মই আহিলো উৰিয়ামঘাট। মই উৰিয়ামঘাট আহিলো এটো হলে তাই একদিন ব্লগ বনাই আছিল মানে মই একো কন্টেন্ট বিচাৰি পোৱা নাছিলো আৰু কন্টেন্ট নাছিলে মানে পিঠা বনোৱা কালি চুঙা চাউল তাপা কালি এটা পেহাকক হলেও গৈছিলো ডাঙৰ পেহি এটা হলে আৰু কোন ব্যক্তি কি কৰিলো চুঙা খালো মমো বনাইছিলো এইবোৰ সব মানে লেডিজ কন্টেন্ট নহয় জানো মমো বনোৱা পিঠা খোৱা পিঠা বনোৱা আমুক তামুক সব হেবু কন্টেন্ট এইকো মই বনাব দিছো যেহেতু এতিয়া মানে কি ভাবিছো মোৰ YouTube চেনেলটো অকল মই ব্লগ নহয় এতিয়া মানে এও মাজে সময় ব্লগ দি থাকিব এক মই YouTube চেনেলটো দি থৈ যাম এনেকে YouTube চেনেলটো দিবলৈ ভয়ও লাগে বাট কোনে বিশ্বাসত মই তাইক দি থৈ যাম আৰু চেনেলটো তাইও চলাই থাকিব ধুনীয়াকে মই ভিডিও দি থাকিম বা মই যদি কেতিয়াবা ভিডিও দিব নোৱাৰো ঘৰত যেহেতু মা অকলে কাম কিছুমান থাকে তো এই কেতিয়াবা কন্টেন্ট উলে ভিডিও দিব এ মানে জিটি বনাই থাকে মানে ধৰি লওক কিচেনত ইনে জিটি বনাই থাকে সেই ভিডিওখিনিকে আপোনালোকক দেখাব মানে চাব মৰম দিব তো হে আজি আমি যাম মানে নেফানি যাম যেহেতু উৰিয়ামঘাটত নেফানি আৰু কিবা চেক পোষ্ট নে চেক সুইচ গেট নে কিবা এটা আছে বোলে তো তালে যাম মো সামগে আজিলৈকে চোৱা নাই আপোনালোকক চাব দেখাম ভিডিও লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিল আৰু ভিডিওটো যিমান প্ৰায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব 1k হ'বলৈ গৈ আছে আপোনালোকে যেনেকৈ মৰম দি কৈছে তেনেকৈ মৰম দি যাওক তো চাই থাকক ভিডিওটো তো গাইজ ওলাই ললো যাবলৈ দাড়িটো ইমান কাটি দিলো কটাটো ভাল নহ'ল উৰিয়ামঘাটৰ মানে চেলুন হ'ব তো হে ইমান মানে ভাল চেলুন নাপালো তো দাড়িটো মানে কি হ'ল এইবোৰ মিলাব নাজানিলে হা আপোনালোকে চাই নাহাৰিব এতিয়া উৰিয়ামঘাটৰ চেলুনবোৰ বেয়া বুলি ক'লে যে তাই কাটে লাগিল তো ৰ'দত জ্বলি গৈছে চাগে কেমেৰাটো তো দেখাম ভিডিঅ' চাই থাকক লাষ্টলৈ গাইজ এনেকৈ সিহঁতৰ ঘৰ পাৰ হৈ এইফালে কছাৰী গাঁও পায় কছাৰী গাঁও হৈ পেলাই নেফানি যাবগৈ পাৰি তো এইখন ৰবৰ বাগান হেনো চিধা নে কোনোবা এইফালে যাম নেকি তো এইফালে এখন ৰবৰ বাগান তো হে আমি গৈ আছো মানে নাকৰ এই চাইনাছৰ কাৰণে মুখখন তো গাঁৱৰ মাজে মাজে গৈ আছো সেইফালেদিও যাব পাৰি নৱজ্যোতি হৈ নাই নৱজ্যোতি হৈও যাব পাৰি আৰু এইফালে আমি এতিয়া গৈ আছো এইটো চাইডেদি পাতটো মৰিছে এটা নতুন পাত লগ তো হে ডিছকাশ্যন যি ফটোৱা কথা পাতি পাতি দুটা গৈ আছো এয়া দিছে গোটেই কছাৰী মানুহ গোটেইখন তো হে ভিডিওটো লাষ্টলৈ চাই থাকক যাওঁতে ইমান ব্লগ বনাই নাযাওঁ মানে ভিডিঅ' কৰি নাযাওঁ আহোঁতে বোলে বেলেগ এফালে আহিম তো হে এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টত থাকে তো গাইজ আমি কি বুলি কয় নেফানি গেটখন সোমালোঁ তো এতিয়া আপোনালোকক মই পাৰি হৈ আহিছিলোঁ এন্ধাৰ হৈ যাবৰ কাৰণে থাম্বনেইলৰ কাৰণে ফটোখন এতিয়া মাৰি থওঁ তো চাই তো সোমাই আহিলোঁ চুইচ গেট নহয় চৰি নেফানি গেটখন সেয়া থেংকছ ভিজিট এগেইন আমি সোমাই আহিলোঁ যেনিবা তাত গৈ এনে ফটো দুখনমান মাৰিলোঁ আৰু থাম্বনেইলত দিবলৈ আৰু এইফালে পাহাৰ ওলাইছে আৰু লাহে লাহে এইক চলাব দিছোঁ এই মানে টোপনিয়াই দিছে সেইকাৰণে মই এইক চলাব দিছোঁ তো সেয়া এতিয়া লাহে লাহে গৈ থাকোঁ আপোনালোককো দেখাই আছোঁ আৰু ৰাস্তা যিহেতু গাঁৱৰ ৰাস্তা এনেকুৱা অলপ তেনেকুৱাই পাম মানে এইটো ৰাস্তাটোলে ডাম্পাৰ চলে চৰি গাইজ ভাত খাই আহিছোঁ কাৰণে পূৰা উগা আহি গৈছে আৰু ধূলি মানে তামাম ধূলি তো এয়া আমি গৈ আছোঁ আৰু ভিডিঅ'টো চাই থাকক লাষ্টলৈ পৰিৱেশটো কিন্তু বেলেগ ভাল একদম পূৰা নেচাৰেল তামোল গছে একদম পূৰা ভৰ্তি উৰিয়ামঘাট বোলে তামোলৰ কাৰণে বিখ্যাত বুলি কয় আৰু মই আজিলৈকে অহা নাছিলোঁ যদি আহি গম পাই গৈছোঁ উৰিয়ামঘাটখন যে তামোলৰ কাৰণে বিখ্যাত এয়া চাব পাৰে প্ৰত্যেক ঘৰ মানুহতে মানে তামোল বাৰী আছে আৰু প্ৰত্যেক ঘৰৰ মানুহৰ তামোলৰ বাৰী ইহঁতেও আছে লোৱা নাই কাইলৈ যিহেতু যাম যে এপাক ঘৰখন দেখাই দিম হোমটোৰটো এই বনাব মই নবনাওঁ সিহঁতৰ হোমটোৰ এই বনাব গৈ আছোঁ চাই থাকক ভিডিঅ'টো এয়া সৰিয়হ খেতি সৰিয়হ ফুলাই নাই সৰু সৰু হৈ আছে ফুলিলে ভাল লাগে ভেট ফুল ৰাস্তা গাইজ ৰাস্তালৈ নাযাব ৰাস্তা গাঁৱৰ ৰাস্তা নাপাই থাকে ডাম্পাৰ চলে
তো গাইজ ব্লগ বনাব নোৱাৰিলোঁ এনেকুৱা ইণ্টাৰেষ্টিং কাম এটা কৰিলোঁ এইটো ৰাস্তা মানে খুব দাম পাইছিলে দিছেনে এইবোৰ শিল নিয়ে যে মানে শিলৰ ফেক্টৰী আছে এইফালে তো মই কি কৰিলোঁ এইফালৰ পৰা ডাম্পাৰ এখন আহি আছিলে দেই তাইক ক'লোঁ ৰখোৱা তাইক কেলৈ ধৰিব নোৱাৰিলে তাইক মই ইয়াতে স্কুটিত বাহাতে মই পেলাই সোমাই গুচি গ'লোঁ গোটেই ধূলিখিনি তাই খালে মই বাচি গ'লোঁ ঘৰে তাই চাইনা শিয়ালৰ বুদ্ধি গোলাঘাটৰ মানুহ না কি কয় গাইজ তই ভিডিঅ'টো চাই লওক দেই গাইজ আহি একদম শিলৰ দম পালোহি উৰিয়াম ঘাটখন শিলৰ কাৰণে মানে বেলেগ আৰু বিখ্যাত যিহেতু গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ কৰি আমি বৰ্ডাৰ পাৰ হ'লোঁ এতিয়া আমি ডাইৰেক্ট কাৰ্বি আলং নাগালেণ্ড বৰ্ডাৰ সোমাই দিলোঁ তো মোৰ বেক চাইড দেখিব পাৰিছে গোটেই শিলৰ কোৱাৰী এইবোৰ ইয়াৰ পৰাই মানে শিল ছাপ্লাই হয় অল অভাৰ ডিষ্ট্ৰিক্ট ইণ্ডিয়া বুলি ক'লেও বেয়া নহয় গোটেই লাহে লাহে যোৱা তো সেয়া দেখিছে মোৰ বেক চাইড একদম নেফানি নাগালেণ্ড পাহাৰ তো বনাই আছোঁ চাই ব'লা এইখন দলংখন পাৰ কৰি দিম হাণ্টিং ফিচিং ইউজিং কেমিকেল ইলেক্ট্ৰনিক ডিভাইচৰ কালেকশ্যন 50,000 টকা ফাইন ইয়াত যদি মাছ ধৰে কোনোবাই কি কওঁ মই চলাওঁ হৈ গ'ল ব'লা এখন জুলুঙা দলং চলোৱা সেইডোখৰলৈকে চলোৱা দলংখন পাৰ কৰি দিয়া ৰবৰ বাগান নাফানি পিকনিক স্পট তো গাইজ এতিয়া মই চলাম এই ভিডিঅ' বনাব দলং পাৰ হৈ আহিলোঁ কষ্ট পায় কিন্তু আমাৰ যে ৰাতুলা বাইকখনে নাযায় মোৰখনে যায় গাইজ নগাঁও চিত্ৰহাৰ কিবা কৰিছে নে কি জানো পাতিছে চাব পাৰিছে এইডোখৰ অলপ বেয়া কিন্তু অলপ পাছত চাব ৰাস্তাটো ধুনীয়া আৰু ভিউটো বহুত ধুনীয়া অলপ পাছত দেখাই আছো আপোনালোকক চাই যাওক আপোনালোকে গাইজ ফাইনেলি পাই গ'লোহি প্ৰথমতে এই ব্লগ বনাব দিলোঁ মই স্কুটিখন চলালোঁ যিহেতু পাহাৰত পটককৈ স্কুটি বাইক চলাব দিব নোৱাৰি যিহেতু এই বেছি এক্সপাৰ্ট ৰাইডাৰ নহয় তো য'লৈ আমি আহিছিলোঁ নেফানি ছেম আমাৰ গোলাঘাটত যিটো উষা গৰঙা ছেম উষা গৰঙাই পৰে এইটো হয়তো এইফালে গ'লে চাগে মেৰাপানীও খুন্দিয়াবগৈ পাৰিম গম নাপাওঁ মই এতিয়ালৈকে সুধিব লাগিব কাৰোবাক পিছত আপোনালোকক জনাই দিম যদি কোনোবাই জানে যে নেফানি হৈ পেলাই এইফালে ক'ত লাগে আমাৰ গোলাঘাট মেৰাপানী উষা গৰঙা যদি ওলায় কমেণ্টত মোক জনাই দিব তো ভিউটো আপোনালোকক দেখাই দিছোঁ তো চাই তো ভিউটো গাইজ এনেকুৱা গোটেই উৰিয়াম ঘাটখন ওলাই থাকে আৰু সিহঁতৰ ঘৰটো এনেকুৱাতে ক'ৰবাত আছে আৰু এতিয়া খালি ধৰিব নোৱাৰোঁ ক'ত আছে চক সেইজনী গৈ পেলাই তাত পালেগৈ তো এতিয়া ফটো চটো মাৰি লওঁ তো আপোনালোকক দেখাইছোঁ চব তো গাইজ অলপ দেৰি বহিলোঁ আৰু ইয়াত বহিবলৈ এনেকৈ কিবা বনাই থোৱা আছে আৰু কাঠৰে কিবা এখন কিবা নাজানো আগতে বাঁহৰ আছিলে বোলে তো ভিউটো ইয়াৰ উটনি মাৰিব নেৰে গাইজ উটনি এইবোৰ গোটেই বগা পেণ্ট নেদেখাওঁ দেখালোঁ আৰু যিমান দেখাবলৈ আছে তো এইবোৰ গোটেই শিল বালি সেয়াই উৰিয়াম ঘাট তামোল শিল বালি তাৰ বাহিৰে একো নাই এইবোৰ গোটেই তামোলৰ বাৰী চাগে হা দেখাই আছোঁ এই চক এইবোৰতো শিল দেখিছে এইবোৰ গোটেই শিল বালি এইবোৰ শিল গোটেই ডুমাই দিছে একদম পূৰা KGF চিনেমাখনৰ নিচিনা
বুজিছে নহয় আৰু এইবোৰ যিমান জংঘল দেখিছে যে এইবোৰ চব তামোল এই দূৰ দূৰণিলৈকে যিমান গছ গছনি দেখিছে অকল তামোল 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 আৰু ইয়ালৈ যে আহিছোঁ একদম সঁচা কথা কৈ দিছোঁ যিটো ৰাস্তা মই যোৱাটো ব্লগত যদি মানে যোৱা নহয় 5-6টামান ব্লগত মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আমি যে শ্বিলঙৰ যিটো ৱানলুং ভিলেজ গৈছিলোঁ ছেম সেইটো ছাইডৰ মানে এইটো কি ৰোড ব্ৰিজৰ ফালে যোনটো ৰাস্তা যায় যে সেই ৰোড ব্ৰিজৰ নিচিনা ছেম ইয়ালৈ অহা ৰাস্তাটো তো সেই ৰাস্তাই আছিলে আৰু চিধখন এজনী তাত বহি আছে তাই চাইনাছ তাই প্ৰব্লেম দি আছে বেমাৰীক বেছি নুলিয়াওঁ মোৰ ব্লগত তো সেয়া যাওঁ ইয়াৰ পৰা ওলাব এইয়া জুইকা জ্বলিছে দিছে নাই ঘোলা পানী জুই বোলে তালৈ যাব পাৰি নাই তো যাওঁতে দেখুৱাম আপোনালোকক সেইডোখৰতে জুইকা জ্বলি আছে এছিয়াৰ বোলে কেই নম্বৰত আছে ঘোলা পানী 3 নম্বৰত আছে বোলে নন ষ্টপ জ্বলি থকাৰ কাৰণে 3 নম্বৰত আছে নেকি তেলৰ কাৰণে ঘোলা পানী জানেই আমাৰ এইটো আপাৰ আছামত তেলটো বিখ্যাত এইফালে দুলীয়াজান হৈছে ডিগবৈ আমাৰ NRL টাউনশ্বিপ এইফালে ঘোলা পানী টাউনশ্বিপ নহয় মানে NRL এইটো ভেবেলাদা তই মামা স্কুটি পাৱাৰ আছে কিন্তু দেই নাই বুলি নকওঁ আমি গোলাঘাটত দেখিছে ঋষি স্কুটিত 5-6টা বহি ঘূৰি ফুৰোঁ এতিয়া যাওঁ ইয়াৰ পৰা অলপ ফটো মাৰি লওঁ দুখনমান ধুনীয়াকৈ গৈ আছে তো ময়ো ফটো দুখনমান মাৰি লওঁ গাইজ ভিউটো এনেকুৱাই আৰু শ্বিলঙেই আৰু শ্বিলং 2.0 নিচিনা হৈ গৈছে ইয়াত ঠাণ্ডা বতাহ এজাক মাৰি থাকে যিহেতু ওপৰত ইয়াত পূৰা কাৰেণ্ট পাছ হৈছে কাৰ মাৰি আছে এইটো আমাৰ তাৰ মেৰাপানী কাৰেণ্টটো যোনটো আহিছে দেখিলে গম পায় তো দেখাই আছোঁ চাই থাকক ভিউ সেইখিনি দিছে নাই সেই নিচিনা লাগে নে এই নাযাওঁ তো গাইজ যাবলৈ ওলালোঁ আৰু যাওঁ আৰু এতিয়া মই নাজানো মই তোকে কম ভাবিছিলোঁ ব্লগত কৈ দিলে তাই তো সেয়া এতিয়া মানে কি হ'ল যিহেতু আমি পাহাৰলৈ উঠি এতিয়া নামি গৈছোঁ ধুনীয়াকৈ ষ্টাৰ্ট বন্ধ কৰি যাম আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো তো সেয়া ভিডিঅ' বনাব হা চাই থাকক সেয়া ষ্টাৰ্টটো বন্ধ কৰিলোঁ আৰু এতিয়া কৈ থাকোঁ আমাৰ গুড্ডুন এয়া গাই চাব পাৰিছে স্কুটি চাবি বিচাৰিছে এইটো এতিয়া কাটিব কাম নাই আমি দাঁতেৰে শিকাই দিলোঁ কেলে গাঁঠি আছে দেখা নাই এইটো এইডোখৰত ধুনীয়া দেখিছোঁ এডাল গাইজ চাব পাৰিছে কি ধুনীয়া গাইজ এতিয়া শাৰী দিওঁ নেকি বাৰু ইয়াত অকণমান শাৰী থৈ যাব পাৰি আগৰ যে ৰজাবোৰে যে হেৰি ৰজাবোৰক যে এনেকৈ দিছে যে এডালেই দিছে হ'লে চাগে ন এডালে দিছিলে নিব এইবোৰ নিলে আকৌ ধৰিব নি আকৌ মোৰ ভয় লাগে দেই ইয়াৰ গাইজ চাব পাৰিছে চুপা গাইজ কি হয় ক'ব হা এতিয়া মই এইটো চুৰ কৰিবলৈ আহিছোঁ এইটো ডিগিত ভৰাই দিম তেতিয়া মানে গম নাপায় আৰু কাইট আছে এইটো গাইজ চাব পাৰিছে এতিয়া কেলে আনিছে চিঞৰি আছে লৈ যাওঁ আৰু কি বস্তু হয় মানে মই যিহেতু বটানী ষ্টুডেণ্ট সেইকাৰণে মানে বহুত ইণ্টাৰেষ্ট আছে আছিলোঁ গাইজ আমি ফুলটো চুৰ কৰিম ইয়াত চুৰ কৰিব নোৱাৰে মানে 50,000 টকা ফাইন লিখা আছে তথাপিতো মই ইয়াক পঠিয়াইছোঁ এতিয়া ই যাব কিন্তু যাবলৈ কৈছে মাৰ খালে ই মাৰ খাব আৰু এয়া মোক চাব পাৰিছে মোৰ বেমাৰ হৈ আছে তথাপিতো আহিছোঁ আৰু ই যিহেতু মন কৰিছে আহিবলৈ এয়া গৈছে গাই চাব পাৰিছে জলদি আনা না মানুহ আহিব জলদি আহা এই পাতটো ইটো লৈ না ভাগিলে যোনটো লৈ না এইটো ফুলটো হা জলদি আহা
গাইজ চাব পাৰিছে তো গাইজ ভাণ্ডাৰী চাই আহিলোঁ চৰি গোলাঘাটতে ভাণ্ডাৰী আছে নেফানি চাই আহিলোঁগৈ যিমান পাৰিলোঁ ভিডিঅ' বনালোঁ মানে ধূলি গোটেইখন ইমান ভিডিঅ' বনাই থকা নাই তো এতিয়া এখন নেফানি যিখন নদীখন কি নদী কয় দৈয়াঙে নি দৈয়াঙে অঁ যোনখন আমাৰ মেৰাপানী দৈয়াংখন এইফালে আহিছেহি তো সেয়া দৈয়াঙে আৰু তো ইয়াতে মানে এখন সৰু ঘুমটি ৰেষ্টুৰেণ্ট এখন আছে ইয়াতে কিবা কিবি খাবলৈ লৈ লওঁ তলত গৈ নদীত গৈ খামগৈ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক নেফানি এইফালে নদীলৈ আমি নামি আহিলোঁ দৈয়াং নদী এইখন দলংখন দৈয়াঙৰ যোনটো আপোনাৰ উৰিয়াম ঘাটৰ ফালে যিখন দৈয়াং আহিছে মেৰাপানীৰ পৰা তো এয়া মই চিপছ কেক পানী লৈ লৈছোঁ তাৰ হাতত চাওমিন লৈ লৈছে তো ইয়াতে খাম এতিয়া আমি আৰু এইবোৰ দিছে ন হা কি চাওমিনৰ চাওমিনৰ হেনো দাম কম 200 টকা লৈছে হা ফুল প্লেট আৰু কৈছে দাম কম আৰু টেষ্টটো এতিয়া মই কম কেনেকুৱা লাগিছে বা এই ক'ব টেষ্ট কেনেকুৱা তাই চকু গ'ল গাইছ পাই গ'লে খাম এতিয়া আৰু ধুনীয়াকৈ পানী কিমান চফা দেখিলে গম পাম কিন্তু পাথৰ দিছে না গাইছ উৰিয়াম ঘাটৰ পাথৰ তো ইয়াতে আমি ধুনীয়াকৈ জেগা এটা চাই লওঁ চাই মেলি ধুনীয়াকৈ খাম তো চাই লওক ভিডিঅ'টো পানীৰ কালাৰ কি কোৱাচোন তুমি সেইডোখৰলৈ যাওঁ নি কোন আহি আছে সৰু সুৰা পিকনিক এতিয়াও চলি আছে গাইজ ইয়াত অলপ আগত গাইজ মূলত কাজিয়া লাগি আছিলে এতিয়া ব্লগ বনাই দিলোঁ যে তাই কথা শুনিছে নে মৰমৰ যাওঁ এতিয়া চাইডে চাইডে হেল্ল' গাইজ চাব পাৰিছে এই জেগাডোখৰ অকণমান পানী মোৰ নিচিনা লাগিছে নাই গাইজ ক'ব হা কমেণ্টত এইজনে ডাইনিং টেবুল বিচাৰি আছে মই কি ধুনীয়া ডোখৰ বিচাৰি দিছোঁ চক গাইজ পুৰা প্লেন ইয়াত থ'ম এতিয়া এইবোৰ থৈ কৰি খাম আৰু এটা কথা ক'বলৈ আছিলে গাইজ ই মানে মোৰ লগতে নেপালী কেতিয়াও নাযাওঁ কৈছিলে শপত খাইছিলে আজি গাইজ মই লৈ আহিলোঁ চাই থাকক আপোনালোকে গাইজ ডাইনিং টেবুল উঠাই আনিছে কোনোবাই এয়া গাইজ এয়া চাব পাৰিছে আমাৰ ডাইনিং টেবুল আমি নিজে বনাই লৈছোঁ মই আপোনালোকক ক'লোৱে যদি আপোনালোকৰ পাথৰ লাগে শিলগুটি লাগে মোৰ লগত মোৰ লগত কণ্টেক্ট কৰিব মই আপোনালোকক ঘৰে ঘৰে পঠিয়াই দিম কি ধুনীয়া চব না গাইজ এই ভিউটো ভাল লাগে যোনখন মাজৰ যোনখন পাহাৰ আছে সেইখন বহুত ধুনীয়া লাগে দেখি এইটো ভিউটো এয়া আমাৰ বনাই আছে হ'ব ইমান নালাগে তো গাইজ চাওমিন দিছে নাই মানে বন্ধাকবিয়ে ভৰাই দিছে আৰু বেছি নাই তলত এইবোৰ বনাবলৈ ওপৰতহে অকল দিছে তো এইফালে পিঁয়াজ এইফালে পূৰা চিকেন চাওমিন তো এইফালে কেক এটা আছে চিপছ লৈ আহিছে তাই দোকানৰ পৰা চুৰ কৰি নিছে গাইজ এটা দোকান আছে যে পুৰা কেক পানী বটল চিপছ এইবোৰ পুৰা চুৰ কৰি আনিছে তো এটা মোবাইল এইফালে এইটো দেখিছে নাই বাৰু সেইটো একদম টাইম লেপছ সেইটো এটা বেলেগ শ্বৰ্ট পাব আপোনালোকে তো ইয়াত আমি ধুনীয়াকৈ যা যোগাৰ কৰি লৈছোঁ আৰু খাবলৈ খাম আৰু তেনেকৈ কি পানী চোৱা ভিউটো এয়া গাইজ পানী মাত শুনিছে না সোঁত বহুত আছে কিন্তু দেই গাইজ মিছা নকওঁ সোঁত বহুত আছে যিহেতু পাথৰ আছে সোঁত থাকিবই আৰু এগৰাকীয়ে পানীয়েদি আৰম্ভ কৰিলে তো গাইজ আমিও খাই লওঁ তো চাই থাকক তো গাইজ আমাৰ খাই মেলি হৈ গ'ল যিহেতু সন্ধিয়া লাগি আহিছে ইয়াৰ পৰা যামগৈ আৰু এতিয়া ঠাণ্ডা পৰিব ন অলপ পাছত তো সোনকালে ঘৰ গুচি যোৱা ভাল হ'ব তো এই ইয়াৰ পৰা মানে টাবত দি পেলাই পাথৰ লৈ যাম কৈছে বুজাব লাগিব ইমান বস্তু চস্তু লৈ যাব নোৱাৰি
মানে অকণমান তেল চেল পাই বুলি ক'ব কি দেখাওঁ কি এনেকুৱা পাথৰ হ'ব নিবা নেকি তো গাইজ ভিডিঅ'টো লাষ্টলৈ চাই থাকক যামেই আৰু ইয়াৰ পৰা অ'কে গাইজ খোৱা বোৱা হৈ গ'ল সেইজনী এইফালে পাথৰ বিচাৰি আছে কিবা ফুলৰ টাবত বোলে ফৰি এনেকৈ পাথৰ দিব তো ইয়াৰ পৰা তাই পাথৰ লৈ যাবলৈ পাথৰ বিচাৰি আছে আমাৰ খোৱা বোৱা হৈ গ'ল এইখিনি পাথৰ ভৰালোঁ এতিয়া যিহেতু আমি খাইছিলোঁ তেনেকৈ কিবা পাথৰ বিচাৰি পেলাই দেই গাইজ দেখাবলৈ চাব দেই তো সেয়া মানে খোৱা বোৱা যিহেতু কৰিলোঁ ইয়াত লেতেৰা কৰি নাযাওঁ এতিয়া এইখিনি গোটেইখিনি পেকিং কৰি আমি লৈ যাম ডাষ্টবিন আছে তো এনেকৈ পাথৰ বিচাৰি পেলাই এইটো গোল পাথৰ বিচাৰিছে তাই টাবত দিবলৈ ইমান ডাঙৰ দিছে নহয় মোজা মই মানে মোজা পিন্ধি আছিলোঁ ক্ৰক্সযোৰ এনেকৈ পানী আছিলে সোমাই গ'লোঁ তো মোজাযোৰ সেইকাৰণে মই পাথৰ ভৰাই লৈছোঁ তো এতিয়া চফা তফা কৰি ইয়াৰ পৰা যাওঁ আৰু চাই লওঁ ভিডিঅ' এইবোৰ চফা কৰি লওঁ ইয়াত পেলাই থৈ নাযাওঁ হয় নাই বাৰু তো গাইজ আহি আছোঁ মই মানে পাতলা বস্তুকেইটা ধৰি লৈছোঁ ব্লগ বনাই আছোঁ কাৰণে তাইক সেই পাথৰখিনি ধৰিব দিছোঁ তো এইডোখৰ উঠোতে চাগে মই ধৰিব লাগিব তো সেয়া চাই থাকক ভিডিঅ'টো লাষ্টলৈ সেইখিনি তাত ইয়াবোৰ গোটেই পিকনিক চিকনিক খাই জেগাডোখৰ লেতেৰা কৰি থৈ আহিছে এনেকৈ জেগা লেতেৰা কৰি যাব নালাগে এইবোৰ চাগে তাই উঠিব নোৱাৰিব তাই গম পাইছোঁ নোৱাৰিবা পাৰিবা চোন বডি প্ৰেছাৰটো আগফালে দিয়া এইয়াহে মতা কালো বোলা পাৰিলে গাইজ উঠিব নামাওঁ তো গাইজ যাওঁ আৰু এতিয়া কিমান এয়া ৰবৰ বাগান দিছে নাই কিন্তু ৰবৰ এটাও নাই পিকনিক ছিজন কাৰণে চাগে ৰবৰখিনি লৈ গৈছে এতিয়া গৈ থাকোঁ আৰু আমি চাই থাকোঁ ভিডিঅ'টো সেইজনী বেক চাইড আহি আছে এই দিছে নাই কোনোবাই চাগে এডোখৰ ছিঙি থৈ গ'ল এতিয়া ৰবৰ ওলাই আছে তেনেকৈ এইখিনি কেতিয়ালৈ নিব পৰা হ'বগৈ বান্ধি থৈ দিওঁ যে বস্তুটো ইয়াত দি থয় এনেকৈ এইফালৰ পৰা কাটি দিয়ে নিজে যেনে যি ধুনীয়াকৈ ওলাই ওলাই যায় কোনোবাই কৈ থৈ তো গাইজ পাই গ'লো চুইচ গেট মানে হেৰি কেছটো কি হয় মানে আমাৰ ডেম মই অথনিবা চুইচ গেট মানে বেলেগ কিয় বুলি ভাবি আছিলোঁ তো সেয়া পাই গ'লো এইখনে কোনো দয়াংখনে চাগে চুইচ গেটখন আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব তো সেয়া চুইচ গেটখন এয়া এতিয়া পানীখিনি ইমান খুলি দিয়া নাই খুলিয়ে থৈছে মানে কম খুলি থৈছে এইটো চাইডত পানীখিনি এফালৰ পৰা গৈছে গোট খোৱাকৈ নাই পানী নাই অঁ তো সেয়া চুইচ গেটখন সেইখন ওচৰলৈ যাওঁ নে নাযাওঁ এই যাব বোলে তো সেই ওচৰত গৈ অকণমান দেখাম আৰু এতিয়া দূৰৰ পৰাই দেখাই দিছোঁ সেয়া ওচৰত গৈ ব্লগ বনাই আছোঁ তো গাইজ পাই গ'লো চুইচ গেটৰ ওপৰত এখন বনাইহে আছে মানে নতুন এতিয়া ৰং চং কৰি আছে এইফালে দাদাহঁতে ৰং চং কৰি আছে আৰু চুইচ গেট কিনো আৰু চুইচ গেটখন কিনো দেখাম আপোনালোকক ডেম মানে কি জানে আৰু পানীটো একফালে ৰখাই মানে সেইটো চাইডৰ পৰা যিটো পানী আছে ইয়াত ৰখাই ল'ব সেইটো চাইডে ৰাখি থ'ব আৰু যেতিয়া প্ৰয়োজন হ'ব বেছি পানী অভাৰলোড হ'ব খুলি দিব সেয়াই আৰু এনেকুৱা আৰু নদীখন সেয়া যাওঁগৈ ইয়াৰ পৰা ইয়াত বেছি দেৰি কৰি নাথাকোঁ ফটো চটো নামাৰোঁ ইয়াত কিনো ফটো মাৰিম যাওঁ এতিয়া যাওঁ পিছত ভিডিঅ' বনাই আছোঁ চাই থাকক এতিয়া আৰু চাবলগীয়া জেগা নাই চুইচ গেট চালোঁ নেফানি চালোঁ শিলৰ কোৱাৰী চালোঁ দয়াংখন মোৰ ব্লগত দেখিছে আৰু ঘোলা পানী যিটো 24 ঘণ্টা জ্বলি থাকে যোনটো এছিয়াৰ ভিতৰত 3 নম্বৰত পৰে সেইটো তালৈ আজি নাযাওঁ কেতিয়াবা আকৌ আহিলে তাত যাম এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু অ'কে তো গাইজ আমি আহি পাই গ'লোঁ সেইজনী আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিলে আৰু ৰাস্তা ইমানেই বেয়া স্কুটি কণ্ডিশ্যন দিছে ন পূৰা ধূলি তো আমাৰ যিহেতু কৈছিলোঁ উৰিয়াম ঘাটখন একদম পূৰা তামোল ইহঁতৰ ঘৰতো সেইবোৰ তামোলৰ বাৰী আছে আৰু ইহঁতৰ ঘৰখন এখন তাই হোম ট'ৰ দিব সেইটো তাই বনাব হোম ট'ৰটো মোৰ নেক্সট ব্লগ আহি আছে ইহঁতৰ তো চাব তো সেয়া এতিয়া বৌহঁতৰ ঘৰলৈ যাওঁ মানে ইহঁতৰ আইতাকৰ ঘৰলৈ মাহঁতে তাতে ঢেঁকি দি আছে তো ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লাভ ইউ অল ষ্টে চেক্সি জয় অসম বাই বাই
ব্লগ আহি আছে এইকেইদিন কণ্টিনিউ বেক টু চাই থাকক বাই বাই